তেওঁৰ দাবী বহুত কৰে। তেওঁৰ দাবীবিলাকৰ কিবা মূল্য আছে নেকি? কিৰীপ চলিহাৰ ক্ষেত্ৰত তেওঁ পদত্যাগ কৰিম কৈছিল। ইয়াৰ আগত তেওঁ কৈছিল যে 2011 চনৰ পিছত বোধকৈ 21 পিছত নিৰ্বাচন নেখেলো বুলি কৈছিল। মুখ্যমন্ত্ৰীৰ কথাটোতো আৰু অসমীয়া ভাষাত কিছুমান পুৰণা কথাত তেতিয়া সমাজত কিছুমান কথা আহিছিলে, সেইবিলাক মানে কিছুমান জাতিৰ মানুহক হেয় কৰি পেলাই কথা কয়। আমাৰ মুখ্যমন্ত্ৰীও তেনেকুৱা মানে বজাৰী পোহাৰী টাইপৰ কথা কয়। এইবিলাক কথা ক'লে ভাল নালাগে। মই এতিয়াও আশাবাদী। আমাৰ অলপমান দেৰি হোৱাৰ কাৰণে সকলোৰে অসন্তুষ্টি হৈছে, যিসকল মিত্ৰ দল। তথাপিতো খুব সোনকালেই চেষ্টা কৰি আছোঁ, আৰু চেষ্টা কৰিবই লাগিব ন। সেইকাৰণে বিজেপিক অকলে যে কংগ্ৰেছে কৰিব পাৰিব সেই কথাটো বহুতেই বিশ্বাস নকৰে। 100খন কৈ আছে, হয়, আমি সেইকাৰণে 26খন আসন বাকীবিলাকৰ কাৰণে আসন মুকলি ৰাখিছোঁ। বিচাৰিছে, মইতো কৈছোঁৱেই মোতকৈ উপযুক্ত থাকিলে দিম। এইটোনো কি নতুন কথা হ'ল? এইটোতো মই আজি এবছৰ ধৰি কৈ আছোঁ। CPI হওক বা অন্য দলেই হওক, খালি বিজেপিক এৰি দিয়া কথা নাই। সেই গতিকে তেওঁলোকে যদি উপযুক্ত বুলি ভাবে, মইতো অফাৰ দি থৈছোঁ। ইয়াত মোৰ কাৰণে কোনো এইটো মানে ইট ইজ নট ছাৰপ্ৰাইজিং ফৰ মি। এইটোতো অসমৰ মুখ্যমন্ত্ৰীটো মানে যিটো গণতন্ত্ৰত বিশ্বাসেই নকৰে। কাৰণ তেওঁ যেতিয়া যিমান ইলিগেল কাম কৰি থাকে সেইখিনি বিৰোধীয়ে সোধে। গতিকে বিৰোধীবিলাকক তেওঁ আগতে অপমান কৰি থৈছিল যে বিৰোধী বিধায়কৰ কাম হ'ল স্পীকাৰৰ লগত আলোচনা কৰা আৰু তেওঁৰ দলৰ বিধায়কক কলি নে কি কয়, গাই এজনী আছে কামধেনু গাই নিচিনা। সেইকাৰণে মই যে গৰুৰ দানা পঠাইছিলোঁ ভৱেশ কলিতা, আপোনালোকে জানেই। সেই গতিকে তেওঁতো বিধায়কসকলক গৰুৰ নিচিনা বুলি ভাবে যে গাখীৰ দিব লাগে, সেইকাৰণে আৰু তেওঁক যাতে লুটি থাকিব পাৰে আৰু তেওঁলোকে য়েছ মেন টাইপত হ'ব। সেইটোতো নহয় গণতন্ত্ৰত। সেই গতিকে মুখ্যমন্ত্ৰীয়ে খুব গণতন্ত্ৰৰ প্ৰতি তেওঁ নিজে ভাবুকি